গাইজ গুড মৰ্ণিং মানে আপোনালোকৰ যিহেতু স্বাগত চতুৰ্থ পৰ্টেলত আপোনালোকে এপ্লাই কৰোঁতে সকলো এতিয়া এপ্ৰুভ হৈ আছে বহুতৰে যাৰ মানে মিউচুৱেল পাইছে বা মিলিছে সকলোৰে তেখেতলোকৰ এপ্ৰুভ হৈছে এতিয়া মানে চবৰে মনত ডাউট হৈ আছে যে ট্ৰেন্সফাৰ অৰ্ডাৰটো কেতিয়া ওলাব আৰু মানে কিছুমানে ভাবিছে 5 ইয়াৰ্ছ লাগিব সাৰ্ভিস কিমান লাগিব তেনেকুৱা ধৰণৰ বহুতৰ মনত ডাউট হৈ আছে সো এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক মানে কি ডাউটবিলাক ক্লিয়াৰ কৰিম আৰু লগতে আপোনালোকৰ ট্ৰেন্সফাৰ কেতিয়ালৈ হ'ব পাৰে কি হ'ব পাৰে আৰু প্ৰচেছবোৰ কেনেকুৱা এইটো ভিডিঅ'তে আপোনালোকক জনাম আৰু আপোনালোকৰ ডাউটবোৰ ক্লিয়াৰ কৰিবৰ কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ আপোনালোকে সম্পূৰ্ণ এই ভিডিঅ'টো ৱাচ কৰিব সো এখন আপোনালোকৰ স্বাগতৰ চতুৰ্থ মানে কি ডিপাৰ্টমেণ্ট ৱাইজ কিমান কেণ্ডিডেটে আপোনালোকৰ এপ্লাই কৰিছিল মিউচুৱেল ট্ৰেন্সফাৰ কাৰণে সো আপোনালোকৰ সকলো ডিপাৰ্টমেণ্টতকৈ আপোনালোকৰ হোম ডিপাৰ্টমেণ্টৰ বহুতে এপ্লাই কৰিছিল প্ৰায় 9000 প্লাছ কেণ্ডিডেটে আপোনালোকৰ মিউচুৱেল ট্ৰেন্সফাৰ কাৰণে স্বাগতৰ চতুৰ্থ পৰ্টেলত এপ্লাই কৰিছিল হোম ডিপাৰ্টমেণ্টৰ পৰা আৰু বাকিবোৰ বিভাগত ইমান নাই আৰু আপোনালোকৰ যিমানবোৰ কেণ্ডিডেটে এপ্লাই কৰিছে তাৰে 50% মিউচুৱেল বিচাৰি পোৱা নাই আৰু 50% পাইছে সো আপোনালোকৰ টোটেল কেণ্ডিডেট আছে আপোনালোকৰ 14000 টোটেল 14000 ভিতৰত আপোনালোকৰ 7000 8000 মানৰ টোটেল আপোনালোকৰ মিউচুৱেল বিচাৰি পাইছে সো মামাই যেহেতু 8000 মিউচুৱেল দিম বুলি কৈছে এই 8000 ভিতৰত যাৰ এপ্ৰুভ হৈছে সকলোৰে নাম ওলাব আৰু আপোনালোকক মই এতিয়া সেকেন্ড নোটিছনলৈ লৈ যাওঁ সো এটা আপোনালোকে ট্ৰেন্সফাৰ মডিউল প্ৰচেছটো চাওক মানে আপোনালোকৰ ৰিকুৱেষ্টটো যেতিয়া এপ্ৰুভ কৰিব পাৰে বা ৰিজেক্ট কৰিব পাৰে লাষ্টৰ মোমেণ্টত সো মেইন হেড অফ ডিপাৰ্টমেণ্টে আপোনালোকৰ এপ্ৰুভ কৰিব যেহেতু আপোনালোকৰ যোন ডিপাৰ্টমেণ্টৰ হেড অফ ডিপাৰ্টমেণ্ট এপ্ৰুভ কৰাৰ পিছত আপোনালোকৰ ৰিজেক্ট কৰিবও পাৰে এপ্ৰুভ কৰিব পাৰে ৰিজেক্ট যেহেতু কাৰো কৰা নাই যাৰ এপ্ৰুভ হৈছে তেখেতলোকৰ অৰ্ডাৰ কপিটো ওলাবই আৰু আপোনালোকক সম্পূৰ্ণ বিশ্লেষণ দি আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক সো আপোনালোকে 4 নম্বৰ পইণ্টত চাওক এপ্ৰুভেল অফ ট্ৰেন্সফাৰ এপ্লিকেশ্যন ট্ৰেন্সফাৰ অৰ্ডাৰ জেনেৰেশ্যন মানে আপোনালোকৰ যিটো এপ্ৰুভ হ'ব এপ্ৰুভ হোৱাৰ পিছত আপোনালোকৰ ট্ৰেন্সফাৰ অৰ্ডাৰটো ওলোৱাটো 100% কনফাৰ্ম আৰু যদি আপোনালোকৰ এপ্ৰুভ নহয় তেতিয়া আপোনালোকৰ ট্ৰেন্সফাৰ অৰ্ডাৰটো নোলায় বুজিছে নহয় এপ্ৰুভ যাৰ হ'ব তেখেতলোকৰ ট্ৰেন্সফাৰ অৰ্ডাৰ জেনেৰেট হ'বই আপোনালোকে চিন্তা কৰিব নালাগে আৰু আপোনালোকক সম্পূৰ্ণ বিশ্লেষণ দিম আপোনালোকে ভিডিঅ'টো চাই থাকক সম্পূৰ্ণ যেহেতু আপোনালোকৰ 3 তাৰিখে জিআইডি ফালৰ পৰা এখন আপোনালোকৰ নোটিছ দিছিল যিখনত আপোনালোকৰ ষ্টিল আৰু ষ্টাম্প মাৰিবলৈ দিছিল যাৰ মানে আপোনালোকৰ এপ্ৰুভ হৈছে তেখেতলোকক মানে কি HODৰ পৰা ফুল ষ্টাম্প মানে আপোনালোকৰ সাইন মানে যিটো ইণ্টাৰনেটৰ জৰিয়তে কয় অনলাইন সাইন আৰু ষ্টাম্প মাৰিবলৈ মানে আপোনালোকৰ HODলৈ পঠাইছে সো HOD 5 তাৰিখৰ ভিতৰত আপোনালোকৰ যাৰ এপ্ৰুভ হৈছিল সকলোৰে আপোনালোকৰ সাইন আৰু ষ্টাম্প মাৰা অলৰেডি কাম ক্লিয়াৰ হৈ গৈছে আপোনালোকৰ এতিয়া অনলি ট্ৰেন্সফাৰ অৰ্ডাৰটো জেনেৰেট হ'বলৈ বাকী আছে বুজিছে নহয় ৰাইজ যেহেতু আপোনালোকৰ ট্ৰেন্সফাৰ এপ্ৰুভ হৈছে HODৰ পৰা কৈছে যেহেতু ৰিকুৱেষ্ট একচেপ্ট বাই শ্ৰী হৰমিত সিং IPS ডাইৰেক্টৰ অফ পুলিচ যিটো আমাৰ HOD মানে পুলিচ ডিপাৰ্টমেণ্টৰ যেহেতু HOD ডাইৰেক্টৰ DGP ছাৰে যেহেতু একচেপ্ট কৰিছে সো DGP ছাৰৰ ষ্টাম্প আৰু সাইন আপোনালোকৰ ট্ৰেন্সফাৰ অৰ্ডাৰ কপিত থাকিব সো আপোনালোকৰ DGP ছাৰে সাইন আৰু অৰ্ডাৰ দিয়াৰ পিছত অৰ্ডাৰ কৰাৰ পিছত মানে সাইন আৰু অৰ্ডাৰ থকাৰ পিছত আপোনালোকৰ কেনেকৈ ৰিজেক্ট হ'ব পাৰে আপোনালোকে নিজে ভাবি চাব এবাৰ যেহেতু সাইন আৰু অৰ্ডাৰ থাকিব লগত আপোনালোকৰ যেতিয়া আপোনালোকে অৰ্ডাৰটো লৈ যাব অৰ্ডাৰ কপিটো তাত DGP ছাৰৰ সাইন থাকিব বুজিছে ন গাইজ DGP ছাৰৰ সাইন আৰু ষ্টাম্প থাকিব তেতিয়া আপোনালোকৰ যেতিয়া অৰ্ডাৰ কপিটো দেখুৱাবগৈ তেতিয়া DGP ছাৰে যদি অৰ্ডাৰ দিয়াৰ পিছত আৰু এই কামটো নোহোৱা কোনো সম্ভৱেই নহয় এইটো কাম হ'বই 100% চিয়'ৰ যিহেতু অৰ্ডাৰ ওলোৱাৰ পিছত DGP ছাৰৰ যিহেতু সাইন আৰু ষ্টাম্প থাকিব বুজিছে ন গাইজ তো গাইজ সেম এইটো ষ্টাইলতে আপোনালোকৰ অৰ্ডাৰ কপিটো ওলাব অৰ্ডাৰ কপিটোৰ তলত যিটো ডাইৰেক্টৰ আছে তাত আপোনালোকৰ DGP ছাৰৰ সাইন আৰু ষ্টাম্প থাকিব সো সাইন আৰু ষ্টাম্প থকাৰ পিছত যেতিয়া আপোনালোকে হেড অফিচলৈ লৈ যাব বা আপোনালোকে ট্ৰেন্সফাৰৰ কাৰণে যাব সো DGP ছাৰৰ সাইন মাৰাৰ পিছত আৰু আপোনালোকক কোনো ৰখাব নোৱাৰে কাৰণ মেইন হেড অফ ডিপাৰ্টমেণ্টৰ পৰা যেতিয়া সাইন থাকিব আৰু বেলেগৰ মেইন হেড মানুহজনে যদি কয় যে ট্ৰেন্সফাৰ দি দিবলৈ আৰু বেলেগ কোনোবাই জানো ৰখাব পাৰিব সো তেনেকুৱা ধৰণৰ কথা আৰু আপোনালোকক এটা কথা জনাই দিওঁ যে স্বাগতৰ চতুৰ্থ পৰ্টেলত যোনে এপ্লাই কৰিছে তেখেতলোকৰ SOP নিৰ্দেশনা জাৰি আছে SOPটো মানে কি আপোনালোকৰ 9 নম্বৰ হেৰিত চাওক আপোনালোকৰ 7 দিনৰ ভিতৰত মানে আপোনালোকে চেঞ্জিং কৰিব লাগিব পাৰ্টিটো বুজিছে নহয় এইটো আপোনালোকৰ বদলি নিৰ্দেশনা জাৰি তাৰিখৰ পৰা 7 দিনৰ ভিতৰত নিয়ন্ত্ৰণ পলিচে বদলি হোৱা কৰ্মচাৰীক মুকলি কৰি দিব লাগিব মানে আপোনালোকৰ 7 ডেজ টাইম পাব আপোনালোকৰ যেতিয়া অৰ্ডাৰটো ওলাব 7 দিনৰ ভিতৰতে আপোনালোকৰ সকলো ট্ৰেন্সফাৰৰ কামবোৰ হৈ যাব সো এইটো আপোনালোকৰ ষ্টেণ্ডাৰ্ড মানে SOP আৰু যিটো স্বাগতৰ চতুৰ্থৰ SOP মতে কাম কৰিব লাগিব যেহেতু অৰ্ডাৰ ওলোৱাৰ পিছত যেহেতু আমাৰ কিছুমান ল'ৰাই আপোনালোকৰ স্বাগতৰ চতুৰ্থৰ হেল্পলাইন নম্বৰ যোনবোৰ মানে কাম কৰি আছে হেল্পলাইন নম্বৰত কল কৰিছিল তেখেতলোকৰ সব অলৰেডি বস্তু ৰেডি হৈ আছে খালি আমাৰ CM ছাৰ অৰ্ডাৰটোৰ কাৰণে ৰখিছে যোনদিনাখন আমাৰ CM ছাৰে আপোনালোকৰ অৰ্ডাৰটো দিব এই অৰ্ডাৰ দিয়াৰ লগে লগে আপোনালোকৰ ট্ৰেন্সফাৰ জেনেৰেট হৈ যাব যেহেতু এতিয়া পঞ্চায়ত ইলেকশ্যন শেষ হোৱা বেছি দিন হোৱা নাই আৰু আপোনালোকে 30 তাৰিখ বা 30 তাৰিখলৈকে ৰখক এই মাহটো মে' মাহৰ ভিতৰতে যেহেতু ওলোৱা কথা কৈছে আৰু লগতে 30 তাৰিখ নহ'লে আপোনালোকৰ জুনৰ 5 উইকৰ ভিতৰত মোৰ মতে ওলাই যাব লাগে টকালৈ চাকৰি দিয়া নাই ট্ৰেন্সফাৰ পোষ্টিঙত আমি টকা লোৱা নাই অহা মাহত আমাৰ ল'ৰাবিলাকে চাকৰি কৰে কম্পিউটাৰৰ জৰিয়তে এই মাহ মে' মাহত তেওঁলোকৰ ট্ৰেন্সফাৰ পোষ্টিং হ'ব তাতো
দালালৰ কোনো চিন মুকাম নাই অসমত চাৰিওফালে স্বচ্ছতা